গুড মৰ্নিং বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন জবৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে যেহেতু CSFত ওলাইছে কনষ্টেবল পোষ্ট আৰু ড্ৰাইভাৰ কাম অপাৰেটৰ আৰু কনষ্টেবল ড্ৰাইভাৰত তো প্ৰথমতে কৈছোঁ কনষ্টেবল যিটো ট্ৰেডছমেন আছে তাতে 1161টা পোষ্ট আছে আৰু যিটো ওলাইছিলে ড্ৰাইভাৰত তাতে আছে 1124 পোষ্ট হয় তাতে এই দুটা মিলি টোটেল 2200 মান পোষ্টে আছে তো আপোনালোকে ভালকে এপ্লাই কৰিব যিসকলৰ ট্ৰেড সাৰ্টিফিকেট লগতে ট্ৰেডছমেনৰ কাৰণে ট্ৰেড সাৰ্টিফিকেট যিটো 1161টা পোষ্ট আছে CSFত ভাল চাকৰিয়ে হয় আৰু যিটো ড্ৰাইভাৰত তাতে লাইসেন্স লাগিবই আগতে কৈ দিছোঁ আৰু যিসকল বন্ধু বান্ধৱে মোৰ চেনেলৰ প্ৰথম তেওঁলোক যেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ফুল ডিটেইলছৰ কাৰণে মই লিংক দিম তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু অনলাইনো ষ্টাৰ্ট হৈ গৈছে এতিয়া আপোনালোকৰ এপ্ৰিলৰ 3 তাৰিখলৈকে লাষ্ট ডেট আছে 3 আৰু 4 তো মই প্ৰথমতে কনষ্টেবলটো কৈ লৈছোঁ যিসকলৰ এতিয়া ট্ৰেডছমেনত ভাল পায় এপ্লাই কৰি জিডি ট্ৰেডছমেন জিডিৰ কাৰণে একো চিন্তা নাই যিহেতু SSC জিডিৰ থ্ৰু 10 পাছে দিয়ে হয় কিন্তু ট্ৰেডছমেনত হ'লে আপোনালোকৰ সাৰ্টিফিকেট লাগে কিছুমানত আৰু যেহেতু আসাম ৰাইফলত ওলাইছে তাত কিন্তু একো সাৰ্টিফিকেট নালাগে কিছুমান ক্ষেত্ৰত কুকে হওক বা সাফাই মেনে হওক কিন্তু CSFত সাফাই হওক কুক হওক সকলোতে প্ৰায় ভাগতে লাগে তো কনষ্টেবল কুকৰ আছে 493 যিসকলৰ সাৰ্টিফিকেট আছে তেওঁলোকৰ কাৰণে কৈছোঁ আৰু যিসকলৰ নাই তেওঁলোকৰ বাবে এটাই কম যিসকলে ট্ৰেডছমেনত এপ্লাই কৰিব পৰা নাই তেওঁলোক যেন আমাৰ অসমত যিবিলাক কুকত যদি এপ্লাই কৰিব খোজে হোটেল আছে তেওঁলোকৰ পৰা সাৰ্টিফিকেট উলাই ল'ব পাৰে কৈ মেলি বা কোৰ্স কৰি আজিকালি অনলাইন কোৰ্স বা অফলাইন কোৰ্স কৰি কিনে কাম কৰিকে উলাব পাৰে লগতে কোবলাৰ আছে 9টা পোষ্ট টেইলৰ আছে 23টা পোষ্ট বাৰবাৰ আছে 199 ৱাছাৰমেনত 262 আছে আৰু কনষ্টেবল সুইপাৰত আছে আপোনাৰ 152টা আৰু পেইণ্টাৰত 2টা কাৰ্পেণ্টাৰত 9টা ইলেক্ট্ৰিচিয়ানত 4টা মালিত 4টা ওয়েল্ডাৰত 1টা চাৰ্জ মেক 1টা আৰু MP এটেন্ডেন্ট 2টা তো এইখিনিতে আকৌ যিসকলৰ ITI সাৰ্টিফিকেট আছে ধৰি লওক ইলেক্ট্ৰিচিয়ান হওক মেকানিকেল হওক বা কাৰ্পেণ্টাৰৰ হওক বা পেইণ্টাৰৰ হওক তেওঁলোকে এপ্লাই কৰিব লাগে তেওঁলোকৰ কাৰণে এক্সপিৰিয়েন্স কোনো দৰকাৰ নাই যিসকলৰ ITI সাৰ্টিফিকেট আছে তেওঁলোকৰ কাৰণে ভাল এইটো কনষ্টেবলত এপ্লাই কৰিব পাৰিব আৰু যিসকলৰ সাৰ্টিফিকেট নাই তেওঁলোকতো বনাব লাগিবই তো সাৰ্টিফিকেট আপোনালোকে যেনেকৈ বাৰবাৰ সব যদি ডাঙৰ আছে কিছুমানৰ ৰেজিষ্ট্ৰেশ্যন আছে ষ্টাম্প আৰু সিল আছে তাৰ পৰা বনাই ল'ব 1 বছৰৰ বুলি আৰু ৱাছাৰমেনও বনাই ল'ব কৰবাত যদি আপোনালোকে পায় সেনেকৈ কাম কৰা ৱাছাৰমেন বুলি ক'ত বা ৰেজিষ্ট্ৰেশ্যন থাকিলে তেনেকৈ চেণ্টাৰ থাকিলে তাৰ পৰা বনাই ল'ব পাৰে তো যিসকলে ITI কৰিছে এতিয়া ইলেক্ট্ৰিচিয়ান ওয়েল্ডাৰ তেওঁলোকে ইয়াতে এইটো অল ইণ্ডিয়া বেচিছ হ'ব কিন্তু কাট অফটো অল ইণ্ডিয়া বেচিছ যাব পোষ্ট ৱাইজ আছে কাষ্ট ৱাইজ তো যিসকলে OBC হ'লেও একো নাই যদি জেনেৰেলৰ পোষ্ট থাকে জেনেৰেলত এপ্লাই কৰিব পাৰে বয়সটো ইয়াতে দিয়া আছে মই সব ডিটেইলছ দি দিম আপোনালোকক এতিয়া মই কৈ আছোঁ ড্ৰাইভাৰৰ কাৰণে লাইসেন্স লাগিব আপোনালোকৰ হেভি নহ'লে বা ট্ৰান্সপৰ্টৰ 3 বছৰ কাম কৰা লাগিব লগতে LMV লাইন মটৰ ভেহিকল আৰু উইথাউট গিয়াৰ মানে স্কুটিৰ লাইসেন্স হ'লে নহ'ব আপোনালোকৰ বাইকৰ LMV হ'লে 2টা হৈ যায় বাকি হেভি লাইসেন্স কিছুমানৰ থাকে কিছুমানৰ নাথাকে সেইটোৰ কাৰণে অসুবিধা হয় বহুতে এপ্লাই কৰিব নপৰে সেইকাৰণে আপোনালোকে সময় থাকতে বনাই ল'ব যিমান পাৰে সাৰ্টিফিকেট হ'ব বনাই ল'ব প্ৰথমতে ইয়াতে হ'ব ৰানিং তাৰ পিছত হ'ব স্কিল টেষ্ট তাৰ পিছতহে ৰিটেন হ'ব তাৰ পিছত মেডিকেল হ'ব তো আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক যিসকলৰ সাৰ্টিফিকেট আছে আৰু যিসকলে অলৰেডি এপ্লাই কৰিছে তেওঁলোকক কৈছোঁ আৰু যিবোৰ পোষ্টত এপ্লাই হৈ আছে ধৰি লওক আসাম ৰাইফলে হওক বা যিকোনো ট্ৰেডছমেন হওক যিসকলে ডিফেন্সৰ কাৰণে দৌৰি আছে বা এপ্লাই কৰিছে কাৰণ বাহিৰত চাকৰি পোৱা টান হয় সেইবাবে ইয়াতে পে স্কেলো ভাল 21700 পৰা ষ্টাৰ্ট হয় 69500 লৈকে আপোনালোকে যদি এপ্লাই কৰে ট্ৰেইনিং পিৰিয়ডৰ পৰা আপোনালোকক স্যালাৰি পাব তাৰ পিছত যেতিয়া জয়েনিং কৰিব তেতিয়া 40000 প্লাস হৈ যায় স্যালাৰি আৰু ট্ৰেইনিং টাইমত 35 প্লাস পাই যাব আপোনালোকে তো সেইকাৰণে কৈছোঁ আপোনালোকে ভালকে এপ্লাই কৰক যিসকলৰ ট্ৰেডমেনত এপ্লাই কৰি আছে ট্ৰেডমেনত স্কিল টেষ্টতে মেইন স্কিল টেষ্ট যদি পাছ হয় আপোনালোকে ৰিটেনখিনি ওলাই দিব ভালকে আৰু ৰানিং ইমান হেভি না 800 মিটাৰহে ৰানিং আপোনালোকে ৰানিংটো কৰিবই পাৰিব সকলে আৰু আমাৰ অসম পুলিচৰো এতিয়া বহুত ৰিজাল্ট আহি আছে যিবোৰে ড্ৰাইভাৰৰ এপ্লাই কৰিছিলে সেইবিলাকত তো অসম পুলিচতো ভালকে দিয়ক আপোনালোকৰ যত যেনেকৈ ভাল লাগে তেনেকৈ কৰক চাকৰি এটাও এৰি নিদিব আপোনালোকে যিটো পোষ্টত ভাল লাগে এপ্লাই কৰক এপ্লাইটো সবতে কৰিব লাগে মানুহৰ কপাল ক'ত ফুলে একো নাই আপোনালোকে ভালকে এপ্লাই কৰক আৰু DMEও আহিছে যেহেতু ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি হয় হিটোও ভালে বেয়া নহয় চাকৰি এটা হ'লে হ'ল আপোনালোকে ভালকে এপ্লাই কৰক যত যেনেকৈ পাৰে
মই সেইটোৱে আশা কৰোঁ আপোনালোকৰ পৰা। আৰু কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব। যেহেতু CSFৰ কাৰণে আহিছিলোঁ মেইন নটিছখন লৈ। CSFৰ ইমান ডাঙৰ পোষ্ট আহিছে, আপোনালোকে এপ্লাই কৰক। আসাম ৰাইফলৰ ষ্টাৰ্ট চলিছে, এপ্লাই কৰা আপোনালোকে এপ্লাই কৰি দিয়ক সোনকালে। আৰু যেহেতু ৰানিংটো নৰ্মেলে হয়, প্ৰথমতে আগত ৰানিং হ'ব। এতিয়া BSFৰ আহিব আৰু অলৰেডি ওলাইছে BSF CSF, এতিয়া SSBৰো ওলাব ট্ৰেছমেন। তো এইবিলাকত যিসকলে চেণ্ট্ৰেল চাকৰিৰ কাৰণে ওলাই আছে, তো সেইসকলৰ কাৰণে ভাল খবৰ, যাতে আপোনালোকে এপ্লাই কৰি এংগেজ কৰি থাকক আৰু পঢ়ি থাকক। আকৌ SSC-GDৰ যিহেতু ৰিজাল্ট দিছে, আপোনালোকে ক'ব পাহৰিছিলোঁ, SSC-GDৰ লিংক দিম মই, তাতেও আপোনালোকে চাব পাৰিব। বা আপোনালোকে যিহেতু মাৰ্ক ওলাইছে, নৰ্মেলাইজেশ্যন হ'ব, অলপ আপ ডাউন হ'ব, প্লাছ মাইনাছ। যিসকলৰ এতিয়া 80+ মাৰ্ক পাব তেওঁলোকৰ কাৰণে চেভ স্ক'ৰ হয়। 75টো ভালে হয় স্ক'ৰ, কিন্তু কোৱা নাযায়, কেতিয়া দিন যায় মানে কম্পিটিশ্যন বাঢ়ি থাকে। সেয়েহে আপোনালোকে সদায় ভালকৈ পঢ়াত মনোযোগ দিয়ক। ৰানিং যেনিবা পাছ কৰে চবে, পঢ়াটো ভাল হ'লে মানে আপোনালোকৰ চব ভালেই হৈ যায়। তো SSC-GDৰ যিসকলে এনচাৰ কি চেক কৰিছে, তেওঁলোক ৰানিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰক, একেবাৰে চবৰ কাৰণে হৈ যাব। আৰু যিসকলৰ বেয়া হৈছে একেবাৰে মন বেয়া নকৰিব। আহি থকা এতিয়া ট্ৰেছমেনবোৰ ওলাইছে, সেইবিলাক দি থাক, আছাম পুলিচৰ দি থাক। লগতে আগষ্টত ওলাবই নেক্সট ইয়াৰৰ কাৰণে যিটো SSC-GD আকৌ, তো তাৰ বাবে প্ৰিপাৰেশ্যন কৰক। মেইন পঢ়াটোৱে মেইন, আপোনালোকে পঢ়া শুনা কৰক ভালকৈ, আগুৱাই যাওক, তাৰে কামনা থাকিল। আৰু যিসকল ভাইটি ভণ্টিয়ে এতিয়া 18, 19, 20 বছৰ হৈছে, তেওঁলোক যেন এতিয়াৰ পৰা এপ্লাই কৰিব দিয়ে। কাৰণ এইবাৰ যদি ভুল হ'ল, নেক্সট বাৰত আপোনালোকে শুধৰাব পাৰিব আৰু কিবা নহয় কিবা শিকি ল'ব পাৰিব। আৰু সকলো আপোনালোকে ৰেলী এটেণ্ড কৰক, তেতিয়াহে আপোনাৰ আজি এবাৰ ফেইল হ'ল, দুবাৰ ফেইল হ'ল, 3বাৰৰ হয়তো হৈ যাব পাৰে। আৰু কিছুমানৰ এবাৰতেও চাকৰি লাগি যায়। সেয়েহে এইখিনিয়ে কৈছোঁ যে কষ্ট কৰি যাওক, ফল পোৱাৰ আশা কি হয় পিছত দেখা পাব আপোনালোকে। ধন্যবাদ। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থওক।